গাইছ অংগনবাদী কৰ্মী সহায়িকা ৰন্ধন কৰ্মীসকলৰ বাজেটত যি দৰমহা বৃদ্ধি কৰা হ'ব এই বিষয়ে অকণমান মই আপোনালোকক গুৰুত্বপূৰ্ণ খবৰ দিবলৈ ওলাইছোঁ। সেই চেনেলত যদি নতুনকৈ আছে মোৰ চেনেলটো পোনপ্ৰথমে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে আঁচনিভুক্ত কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ খবৰ পোনপ্ৰথমে আপোনালোকে লাভ কৰিব পাৰে। তো গাইছ এই গুৰুত্বপূৰ্ণ খবৰখিনি চাওঁ আহক। নমস্কাৰ গাইছ, মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। গাইছ বাজেট যিহেতু বাজেট অধিৱেশন চলি আছে, ইতিমধ্যে কিবা কিবি চলি আছে। এই শিক্ষা বিভাগৰো কিবা কিবি প্ৰশ্ন কৰিছে। শিক্ষা বিভাগ ভেঞ্চাৰ স্কুলৰ কথা কৈছে, শিক্ষক নিয়মীয়াকৰণৰ কথা কৈছে, ভেঞ্চাৰৰ তাৰিখচনৰ কথা কৈছে, আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয় ঘোষণাও কৰি থৈ দিছে যে অংগনবাদী কৰ্মী সহায়িকা ৰন্ধন কৰ্মীসকলৰ দৰমহাটো বৃদ্ধি কৰা হ'ব। ইতিমধ্যে কমিটিও বনাই দিছে, আপোনালোকেতো গোটেইখিনি গমেই পায়। আৰু এই 10 মাৰ্চত যি অংগনবাদী কৰ্মী সহায়িকাৰ বিষয়ে পূৰ্ণাংগ বাজেট সেইদিনা অজন্তা নেওগ বিত্তমন্ত্ৰী ডাঙৰীয়া নি তেখেতে এই বাজেট উত্থাপন কৰিব। এই বাজেটত অংগনবাদী কৰ্মী সহায়িকাৰ ৰন্ধন কৰ্মী দৰমহা বৃদ্ধিৰ এটা সম্পূৰ্ণ আশা দেখা পোৱা গৈছে। এতিয়া কথাটো হ'ল গাইছে অংগনবাদী কৰ্মী সহায়িকাসকলেতো আজি কিমান দিনৰ পৰা ধৰ্ণা কাৰ্যসূচী কৰিয়ে আছে মাননীতি বৃদ্ধি কৰাৰ কাৰণে। চৰকাৰে ইমান দিন লগাইছে, যিহেতু এতিয়া কৰিম বুলি কোৱাত আৰু বাকী সংগঠনবিলাকো ইতিমধ্যে লাগি গৈছে। শিক্ষকৰ ভেঞ্চাৰবিলাক প্ৰভিঞ্চিয়েলাইজ কৰাৰ পৰা আদি কৰি হোমগাৰ্ডৰ পৰা আদি কৰাৰ লগতে এদিনা NHMৰ কৰ্মীসকলকো দেখা পোৱা গ'ল। তেখেতসকলেও চচলত ইতিমধ্যে খালি ধৰ্ণা কাৰ্যসূচী চলি আছে। চবকে বাজেটত পইচা লাগে। এতিয়া কথাটো হ'ল চৰকাৰ এখনে চবকে বাজেটত দৰমহাটো দুগুণ কৰি দিয়া বা নিয়মীয়াকৰণ কৰি দিয়া ইমান সহজ নেকি? অকল অংগনবাদী কৰ্মী সহায়িকা আছে 1,29,000, গতিকে ইমানখিনি কৰাটোতো সম্ভৱ নহয়। সেয়ে চৰকাৰে চালি জাৰি চাই বস্তুটো কাক দিলে উচিত হয়, আৰু যিখিনি মানুহ আগৰ পৰা লাগি আছে আৰু এতিয়া বৰ্তমান নতুনকৈ ধৰ্ণা দিলে পইচাটো দিলেতো ভালে কথা, কিন্তু যাতে অংগনবাদী কৰ্মী সহায়িকাখিনি যাতে অসুবিধা নহয়। তেওঁলোকে আজি বহুত দিনৰ পৰা যিহেতু বাট চাই আছে দৰমহাটো বৃদ্ধিৰ কাৰণে হৈছে। গাইছ চলত এতিয়া হেনো ধৰ্ণাই চবকে টকা পইচা লাগে। এতিয়া মুখ্যমন্ত্ৰীয়ে কিমান কি কৰিব, কোনফালে কি কৰিব, গতিকে চৰকাৰৰ চালি জাৰি চাই যিখিনি মানুহ প্ৰাপ্য সেইখিনি মানুহ অতি শীঘ্ৰে দিব লাগে। এইবাৰ বাজেটত হেনো এইবিলাক মিছ কৰিব নালাগে। যিখিনি ভেঞ্চাৰ প্ৰভিঞ্চিয়েলাইজ হ'ব লাগে আছে সেইখিনি কৰক, টিউটৰখিনিক দিয়ক নিয়মীয়াকৰণ কৰি, যিখিনি চাকৰি নিয়মীয়াকৰণ কৰিব লাগিছে অংগনবাদী কৰ্মী সহায়িকা ৰন্ধন কৰ্মীখিনিকো দিয়ক, সেইখিনিও বহুত কম পইচা পাইছে। আৰু লগত আশা কৰ্মী যি NHM কৰ্মী আছে সেইখিনিও ক'ভিড যোদ্ধা, তেওঁলোকেও বহুত কষ্ট কৰিছে, গতিকে তেওঁলোকেও পাব লাগে। গতিকে এইখিনি আৰু লগতে আৰতি সোমাইছে যি হোমগাৰ্ড আছে, SP হোমগাৰ্ডখিনিক দিয়ক, আৰু লগতে জল মিত্ৰ যিখিনি আছে সেইখিনিকো দিব লাগে। ইতিমধ্যে বাজেটত কিবা কিবি ডিছকাশ্যন হৈ আছে আৰু লগতে বাজেটত উত্থাপন হোৱা কথা আছে। গতিকে মুখ্যমন্ত্ৰী মহোদয় গোটেইখিনিৰে সমস্যাটো এইবাৰ বাজেটত জানো সমাধান কৰি দিয়ে। কথাটো হ'ল গাইছ চবকে যদি পইচা লাগে, চবে যদি ধৰ্ণা দিব আহে, যে অংগনবাদী কৰ্মী সহায়িকাখিনি মুখ্যমন্ত্ৰী নিজে কৈছে যে তেওঁলোকক দৰমহাটো বৃদ্ধি কৰি দিব। গতিকে তেওঁলোকৰ যাতে অসুবিধা নহয়, এই ধৰ্ণা কাৰ্যসূচীৰ ক্ষেত্ৰত সকলোৱে যাতে চালি জাৰি চাই এটা এটাকৈ চৰকাৰক দাবীবিলাক জনাওক আৰু কাম কাজবিলাক এজন হওক। গতিকে চবেই বিচাৰিলে অসুবিধাৰ সৃষ্টি হৈ যাব, আৰু হয়তো অংগনবাদী কৰ্মীসকলে হয়তো পাবলগীয়াখিনিও হেৰুৱাব পৰিব পাৰে। গতিকে গাইছ আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে লেটেষ্ট আপডেট চাই থাকিব। অতি শীঘ্ৰে মই আঁচনিভুক্ত কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ খবৰ লৈ আনিম। বাজেটৰ সম্পূৰ্ণ বাজেটৰ কথাবিলাক আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। গতিকে চাই থাকিব তেতিয়ালৈকে নিউ ড্ৰিম ব্লগ।